Good morning everyone. আজি previous year question ITI electrician part 3 লৈ আহিছোঁ। আজি question number 70 পৰা ডিসকাস কৰোঁ। তেতিয়াহ'লে start কৰিছোঁ, চাই যাবা। Question number 72 কৈছে what is the SI unit of luminous intensity? Luminous intensity SI unit একদম simple candela। এইটো বাৰে বাৰে আহি থকা question, একদম মুখতে থাকিব লাগে। Luminous intensity SI unit candela। তাৰপিছত next, the current passing through a 10 ohm resistor is given by I দিয়া আছে কাৰেণ্টৰ ভেলুটো 4 plus 2 root 2 sin 3143. What will be the current measured by using a moving coil ammeter? এটা 10 ohm ৰেজিষ্টৰৰ মাজেৰে কাৰেণ্ট পাৰ হৈ গৈছে, কাৰেণ্টৰ ভেলুটো তোমালোকক দিয়া হৈছে, এইটো আই দিয়া আছে। এইটো যেতিয়া সেই কাৰেণ্টৰ ভেলুটো এটা মুভিং কইল এমিটাৰ সহায়েৰে মেজাৰ কৰা হ'ব, তেতিয়াহ'লে কাৰেণ্টৰ ভেলুটো কিমান দেখাব দিছে। আমি জানো যে মুভিং কইল এমিটাৰে কি মেজাৰ কৰোঁ, অনলি DC মেজাৰ কৰে। তেতিয়াহ'লে এই টোটেল কাৰেণ্টৰ ভেলুটো যোনটো দিয়া আছে তাৰ অকল DC পাৰ্টটোহে মুভিং কইল এমিটাৰটোৱে মেজাৰ কৰিব, মানে মুভিং কইল এমিটাৰত সেইটো মেজাৰমেণ্ট শ্ব' কৰিব। তেতিয়াহ'লে ইয়াৰ DC পাৰ্ট কোনটো? যেতিয়া এনেকুৱা ইকুৱেশ্যন দিয়া থাকে, এটা কথা মনত কৰিবা, যেতিয়া এনেকুৱা ইকুৱেশ্যন দিয়া থাকে, এই প্ৰথম পাৰ্টটো প্লাছ চিনৰ আগৰ প্ৰথম পাৰ্টটোৱে হৈছে DC পাৰ্ট। প্ৰথম পাৰ্টটো যি থাকক সেইটোৱে হৈছে DC, মানে মুভিং কইল এমিটাৰে এই প্ৰথম পাৰ্টটো মেজাৰ কৰিব। প্ৰথম পাৰ্টটো কি 4 আছে, তাহলে 4 এম্পিয়াৰ। ক্লিয়াৰ? তাৰপিছত দিছে 72টো চাই যাবা। হোৱাট ইজ দ্য মেক্সিমাম লেন্থ অফ ফ্লেক্সিবল কণ্ডুইট ইন দ্য মটৰ ইনষ্টলেশ্যন? মেক্সিমাম লেন্থ কিমান হ'ব লাগে ফ্লেক্সিবল কণ্ডুইটৰ মটৰৰ ইনষ্টলেশ্যন কৰোঁতে সুধিছে। এইটো মুখস্থ ৰাখিবা, less than 1.25 মিটাৰ। তাৰপিছত আহিলে 73 নম্বৰ। What type of DC generator is most suitable for use in welding generator sets? Welding generator কাৰণে মানে তোমালোকৰ DC generator কেনেকুৱা টাইপৰ most suitable দিছে। উত্তৰটো হৈছে ডিফাৰেনচিয়েল কম্পাউণ্ড জেনেৰেটৰটো হৈছে DC জেনেৰেটৰ যোনটো নেকি ৱেল্ডিং জেনেৰেটৰ কাৰণে ইউজ কৰা হয়। তাৰপিছত হৈছে 74টো হোৱাট ইজ দ্য CGS ইউনিট অফ মেগনেটিক ফ্লাক্স? CGS-ত সুধিছে। CGS-ত কি হ'ব? CGS-ত মেক্সৱেল, মেগনেটিক ফ্লাক্সৰ CGS ইউনিটটো মেক্সৱেল। তাৰপিছত 75 নম্বৰ হোৱাট ইজ দ্য প্ৰপাৰ্টি অফ লেপ ৱাইণ্ডিং ইন DC জেনেৰেটৰ? লেপ ৱাইণ্ডিঙৰ প্ৰপাৰ্টিটো কি? লেপ ৱাইণ্ডিঙৰ প্ৰপাৰ্টিটো হৈছে হাই কাৰেণ্ট আৰু ল' ভল্টেজ। তাৰ অপজিটত হ'ব ৱেভ ৱাইণ্ডিং, হাই ভল্টেজ আৰু ল' কাৰেণ্ট। ৱেভৰ কাৰণে হাই ভল্টেজ আৰু ল' কাৰেণ্ট, আৰু লেপৰ কাৰণে হাই কাৰেণ্ট ল' ভল্টেজ। ঠিক আছে, আজিলৈ এইকেইটা ডিছকাছ কৰিলোঁ। নেক্সট ভিডিঅ'ত বাকীকেইটা ডিছকাছ কৰিম।